ইয়াগান্তি এগ্ৰোটেক প্ৰাইভেট লিমিটেড কোম্পানীৰ ধানৰ বীজ মালতীয়ে কঢ়িয়াই আনিছে আশাৰ বতৰা। ইয়াগান্তি এগ্ৰোটেক প্ৰাইভেট লিমিটেড কোম্পানীৰ এই ধানৰ বীজ ৰোপণ কৰি এতিয়া অধিক মুনাফা পোৱাৰ আশা প্ৰকাশ কৰিছে কৃষক ৰাইজে। কোম্পানীটোৰ আছে বিভিন্ন ধৰণৰ বীজ, তাৰ মাজত ব্যতিক্ৰম হৈছে মালতী ধানৰ বীজ। এই মালতী ধানৰ বীজ ৰোপণ কৰিলে কৃষকে অধিক ফচল আৰু মুনাফা লাভ কৰাৰ আশা প্ৰকাশ কৰিছে। প্ৰতি বিঘাত 30ৰ পৰা 32 মোন ধান লাভ কৰিব বুলি জনাইছে কৃষক ৰাইজে। চামপুৰ গাঁৱৰ একাংশ কৃষক ৰাইজে এতিয়া ইয়াগান্তি এগ্ৰোটেক প্ৰাইভেট লিমিটেড কোম্পানীৰ ভাৰতী চিডছৰ মালতী বীজ ৰোপণ কৰি এইবাৰ অধিক মুনাফা লাভ কৰাৰ আশা প্ৰকাশ কৰিছে। কোম্পানীটোৰ আছে বিভিন্ন ধৰণৰ বীজ, তাৰ মাজত ব্যতিক্ৰম হৈছে মালতী ধানৰ বীজ। এই বীজ ৰোপণ কৰি অধিক মুনাফা পোৱাৰ আশা প্ৰকাশ কৰিছে কৃষক ৰাইজে। প্ৰতি বিঘাই 30ৰ পৰা 32 মোন ধান লাভ কৰিব বুলি জনাইছে কৃষকে। মোহাম্মদ আলিমুদ্দিন, 2 নম্বৰ চামপুৰ। কি বীজৰ ধান কৰিছা বুলি এইবাৰ? ভাৰতী কোম্পানী মালতী ধান। কেইমাহ আগতে কৰিছিলে? 85 দিন হ'ল ধানের মাস। 3 মাহ আগতে কৰিছোঁ। 30 মন হ'ব বিঘা। আমি 3 বিঘা 20 লছা মাটি কৰিছোঁ। ক'ৰ পৰা আনিছিলে আপুনি বীজটো? এই চামপুৰ বাজাৰে কেৰামত আলিত। ভাল বিক্ৰী ভাল হ'ব বুলি আশা দিলে। বহুত মানুহ নিব, এই দাণ্ডাৰ বহুত মানুহ কৰিছে। মোহাম্মদ তাহের আলী, ইয়াতে 2 নম্বৰ চামপুৰ। কি ধানৰ খেতি কৰিছে আপুনি? এইটো আমি ভাৰতী কোম্পানীৰ মালতী ধান। কেনেকুৱা পাইছে? বহুত ভাল হৈছে ধান, এইবাৰ ভালে লাগিছে। মই ধৰক 2 বিঘামান কৰিছিলোঁ, বহুত ভাল হৈছে ধান। কিমান ধান আহিব বুলি আশাবাদী আপুনি? এইটোতো 30 মোন হ'ব লাগে। ঘৰ 2 নম্বৰ চামপুৰ হয়। কি ধানৰ খেতি কৰিছিলে? ভাৰতী, এইটো ধানৰ নাম মালতী। মালতী কেই বিঘা কৰিছে আপুনি? 2 বিঘামান কৰিছিলোঁ ফাৰ্ষ্ট টাইম। আহিব বুলি আশাবাদী? তো বিঘাত 30 মোন 28 মোন আহিব। নাম জাহাংগীৰ আলম। মই একচুৱেলি এই ইয়াগান্তি এগ্ৰিটেক প্ৰাইভেট লিমিটেড এয়া কোম্পানীৰ মই RBM হয়। গোটেই নৰ্থ ইষ্ট মই চাই আছোঁ। তো মোটামুটি ধৰক আমি ধান দিয়া হৈছিলে, মোটামুটি আপোনাৰ এইটো হ'ল আমাৰ শ্বৰ্ট ডিউৰেশ্যনৰ ধান, মানে আপোনাৰ চিট টু চিট আপোনাৰ 110ৰ পৰা 115 ডেজ। চিট টু চিট মানে যিদিনাখন আপুনি কঠীয়া ৰুব আৰু ধান কাটালৈকে 115 দিন, 110ৰ পৰা 15 দিন তাৰ ডিউৰেশ্যন হয়। তো মোটামুটি হাঁহি মানে যেনেকুৱা দেখা হৈছে, মোটামুটি ধৰক 90 ডেজত মানে ধানৰ যিটো হাইট আহিছে, বহুত ধুনীয়া হাইট আহিছে। মোটামুটি আপোনাৰ এই পেনিকেল চাওক কিমান, মোটামুটি 8ৰ পৰা 10 ইঞ্চি আপোনাৰ এই পেনিকেল আহিছে। মোটামুটি এখেতে কোৱা মতে আপোনাৰ 250ৰ পৰা বেছি গ্ৰেন আহিছে এটা পেনিকেলত। তো মোটামুটি আমিও বহুত হেপী ধান দেখা পাই। কি নাম এই বীজৰ নাম হ'ল আপুনি মালতী, ভাৰতী চিড কোম্পানী মালতী। এইটো শ্বৰ্ট ডিউৰেশ্যনৰ ধান। কৃষক মানে এইবাৰতো ধৰক আমি ইমান এটা মেটেৰিয়েল পোৱা নাই, তথাপিও যিমান পাইছিলোঁ দিয়াৰ পিছততো মোটামুটি ইয়াতে ধৰক মোৰ তাত লাগে বহুত মানুহ কৰিছে ইয়াতে। 1 বিঘাত কিমানকৈ আহিব? 1 বিঘাতো এনে নৰ্মেলি এখেতে যেনেকুৱা আইডিয়া কৰি আছে আৰু ধান যেনেকৈ দেখা পাই আছোঁ, তো মোটামুটি ধৰক আপোনাৰ 28ৰ পৰা 30 মোনটো চকুমুদি আহিব লাগে। আমাৰ ধৰক আপোনাৰ কৰ্ণ আছে, মাকৈ, তাৰপিছত আপোনাৰ হাইব্ৰিড ধান, ৰিচাৰ্চ ধান, ভেজিটেবল, মোটামুটি চবেই আছে। দিনৰ ধানটো তেতিয়া আপোনাৰ কি কৰিব লাগে, যিটো প্ৰচেছ নৰ্মেলি 18ৰ পৰা 20 দিনৰ ভিতৰত আপুনি কঠীয়া তুলিৰ পৰা ট্ৰান্সপ্লাণ্ট কৰিব লাগিব প্লটত যেতিয়া ৰোৱাৰ পিছত মোটামুটি ধৰক আপোনাৰ প্লটত 40-45 দিনৰ ভিতৰত মানে বহুত ভালকৈ ফাৰ্টিলাইজাৰ ইউজ কৰি পানী চানী দি পেলাই ধান ওখ কৰি